সাৱধান হিন্দী গীত নচলিব বিহু মঞ্চত এটা বন্দুকধাৰী সংগঠনৰ এয়া এক সকিয়নি বিহুৰ উদ্যোক্তা তথা শিল্পীসকললৈ ইয়াৰ পাছত বন্দুকৰ আগত মূৰটো পাতি থৈ কোন অসমীয়াইনো সাহ কৰিব হিন্দী গান গাবলৈ সেয়ে হিন্দী গীতত তলা উলুমাই বিহু মঞ্চত চলিছে কেৱল অসমীয়া আৰু অসমীয়া গীত বিভিন্ন প্ৰতিযোগিতাও চলিছে অসমীয়া গীতৰ ওপৰতেই এই প্ৰতিযোগিতাৰ পূৰ্বে উদ্যোক্তাসকলে ঘোষণাও কৰিছে হিন্দী গীত নহব কেৱল মাত্ৰ অসমীয়া গীত এনে ঘোষণাৰ প্ৰতি সঁহাৰি জনাই এয়া চাওক প্ৰতিযোগীসকলৰ নিভাজ অসমীয়া গীতত নৃত্য আপুনি প্ৰত্যক্ষ কৰা এই নৃত্য প্ৰতিযোগিতা নিউ গুৱাহাটী বিহু সন্মিলনীৰ কিন্তু প্ৰতিযোগিতাত অংশ ল'বলৈ আহি বিমূৰত পৰিল একাংশ নৃত্যশিল্পী কাৰণ তেওঁলোকে নাচিব লগা গীতটো আছিল হিন্দী গীত কিন্তু হলে কি হ'ব সেইসকল প্ৰতিযোগীৰ অভিভাৱকসকলৰ বুদ্ধিও বৃহস্পতি সেয়ে গানৰ কলি সলনি হ'ল নৃত্য কিন্তু একেই থাকিল খাপু মৰিল লাঠিও নাভাগিল এয়া বিখ্যাত চেনাই মই যাওঁ দেই গীতৰ ওপৰত আধাৰিত নৃত্য কেনে লাগিল বাৰু আপোনাৰ ৰব ইয়াতেই শেষ হোৱা নাই আৰু আছে বহু অসমীয়া আধুনিক নৃত্য এই কণমানিজনীলৈ চাওক হাত ভৰি কঁকাল মূৰ লৰচৰ কৰি অদ্ভুত বেশভূষাৰে অসমীয়া গীতৰ ছন্দে ছন্দে উদ্দাম নৃত্য কণমানিজনীৰ গীতৰ কথা অসমীয়া অৱশ্যে সুৰটোহে ধৰিব নোৱাৰি কোনটো অসমীয়া জাতি জনগোষ্ঠীৰ এনেবোৰ নৃত্য দেখি উদ্যোক্তাসকলো বিমূৰত পৰিল কাৰণ মূৰৰ পাছফালে বন্দুকৰ নলী লাগিয়েই আছে সেয়ে হঠাতে বন্ধ কৰি দিয়া হ'ল নৃত্য তেওঁলোকৰ যুক্তি এয়া অসমীয়া নৃত্য নহয় অভিভাৱকসকলৰ প্ৰশ্ন আধুনিক অসমীয়া নৃত্যৰ সংজ্ঞা কি মুঠৰ ওপৰত এক বুজাব নোৱাৰা পৰিৱেশ শেষত যেনিবা এটা যুক্তিত নৃত্য চলিবলৈ দিয়া হ'ল যুক্তিটো হ'ল নিষিদ্ধ সংগঠনটোৱে হিন্দী গান পৰিৱেশনতহে নিষেধাজ্ঞা জাৰি কৰিছে অন্য কামবোৰত মানা নাই অন্যহাতে অসমীয়া আধুনিক নৃত্যৰ সংজ্ঞাও নাই উদ্যোক্তাসকলৰ হাতত কেমেৰা পাৰ্চন দিব্য বনিয়াৰ সৈতে সুশীল পাটোৱাৰী প্ৰাইম নিউজ গুৱাহাটী